বিলাসীপুৰত লুণ্ঠন আৰু দুৰ্নীতিৰ বদনাম লৈ চৰ্চাত আহিছে এখন আদৰ্শ গাঁও পঞ্চায়ত। বিলাসীপুৰত শগুনমাৰী আদৰ্শ গাঁও পঞ্চায়তলৈ সৰব চৰ্চা। পিছে এই চৰ্চা ইতিবাচক চৰ্চা নহয়, এই চৰ্চা হৈছে নেতিবাচক চৰ্চাকে। এই আদৰ্শ গাঁও পঞ্চায়তখনত কোটি কোটি টকাৰ দুৰ্নীতি আৰু লুণ্ঠন প্লাজৰ অভিযোগ তুলিছে খুদ গাঁও পঞ্চায়তটোৰে ভোটাৰে। শগুনমাৰী গাঁও পঞ্চায়তৰ কদমতলা গাঁৱৰ একাংশ ৰাইজৰ বিস্ফোৰক মন্তব্য। এই আদৰ্শ গাঁও পঞ্চায়তটোত সংঘটিত হোৱা কোটি কোটি টকাৰ দুৰ্নীতি আৰু লুণ্ঠন প্লাজৰ আঁৰত আছে গাঁও পঞ্চায়তটোৰ প্ৰাক্তন সভাপতিৰ আটোৱাৰ ৰহমান আৰু একাংশ চৰকাৰী বিষয়া। পঞ্চায়তখনত বিভিন্ন পথ নিৰ্মাণত কোটি কোটি টকা হৰলুকিৰ অভিযোগৰ পাছত এইবাৰ ৰাইজে উত্থাপন কৰিছে জব কাৰ্ডৰ জৰিয়তে সংঘটিত কৰা ভয়ংকৰ দুৰ্নীতিৰ প্ৰসংগ। ৰাইজৰ অভিযোগ মতে জব কাৰ্ডৰ জৰিয়তে পঞ্চায়তখনত সংঘটিত কৰা হৈছে ভয়ংকৰ লুণ্ঠন প্লাজ। অভিযোগ অনুসৰি বহুতৰ জব কাৰ্ডৰ পৰা টকা উঠোৱা হৈছে যদিও জব কাৰ্ডৰ গৰাকীয়ে একোকে গমকেই নাপায়। শগুনমাৰী আদৰ্শ গাঁও পঞ্চায়তত সংঘটিত হোৱা কোটি কোটি টকাৰ দুৰ্নীতি আৰু লুণ্ঠন ৰাজক লৈ CM ভিজিলেন্সৰ তদন্তৰ দাবী কৰিছে ৰাইজে। শগুনমাৰী গাঁও পঞ্চায়তৰ যি ব্যাপক দুৰ্নীতি হৈছে, দুখ লগা কথা যে মোৰ জব কাৰ্ডত PMY ঘৰৰ পইচা উঠোৱা গৈছে, মই নিজে নাজানো। মোৰ দেউতাকৰ নামৰ জব কাৰ্ড আছে, মোৰ দেউতাকে নিজে নাজানে জব কাৰ্ডৰ পইচা উঠোৱা গৈছে। মোৰ মাকৰ নামৰ জব কাৰ্ড আছে, কিন্তু মোৰ মায়ে নিজে নাজানে জব কাৰ্ড মানে পইচা উঠোৱা কৰিছে। এতিয়া মই অসম চৰকাৰক অৱগত কৰিছোঁ যে এই জব কাৰ্ডত কোনে কোনে জড়িত আছে, কোনে পইচা উঠাইছে, কোনে কি কৰিছে, তাৰ উচিত তদন্ত হ'ব লাগে। আৰু যি 15-14 MGN ৰেখা কাম কৰিছে, এখেতে বহুত দুৰ্নীতি কাম কৰিছে। আমি তাৰ সবিশেষ তথ্য আমাৰ লগত আছে। হাউচ টু হাউচ আমি কাম বিচাৰি নাপাওঁ, ক'ত ক'ত কাম কৰিছে আমি বিচাৰি নাপাওঁ। আমাৰ আদৰ্শ জীৱিত যি ধৰণৰ কাম চৰকাৰে আবণ্টন দি আছে, আমি সেই ধৰণৰ কাম এতিয়ালৈকে আমি দেখি পোৱা নাই। অকল মানে সৰজমিনে পৰি আছে, কামৰ নামত ভংলাবাজি কৰি পেলাই পইচা লুণ্ঠন কৰিছে। বিভাগীয় কৰ্তৃপক্ষ যিমান কেইজন জড়িত আছে 5 বছৰত গোটেইকেইটা পইচা খাই পেলাই আত্মসত্ব কৰি নিজৰ পকেটত পইচা সোমাই পেলাই আমাৰ যি দুৰ্নীতি কৰিছে, আমি তাৰ উচিত তদন্ত কৰাৰ দাবী জনাইছোঁ। কাইণ্ডলি আমাৰ শগুনমাৰী জিপিটো ভালকৈ তদন্ত কৰিব লাগে যে এজন কংগ্ৰেছৰ মানে সভাপতি যি ধৰণৰ এইখন চৰকাৰত থকা অৱস্থাত যি ধৰণৰ দুৰ্নীতি চলাইছে, আমি খুব তাত নিন্দনীয় কথা। এইখন আমাক ভালকৈ তদন্ত কৰিব লাগে। ইয়াত CM ভিজিলিঙো কৰিব লাগে। এইজন প্ৰেচিডেণ্টৰ নাম আছিলে আটোৱাৰ হোসেন, কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিলে। শগুনমাৰী গাঁও পঞ্চায়ত। বিলাসীপাৰাৰ পৰা আলী আজাদ ইছলামৰ ৰিপৰ্ট, ৰিপাব্লিক নিউজ।